গহপুৰৰ মাটিমাহৰ খেতিৰ মাজত আবদ্ধ এটা বন্যহস্তী। বিগত দুদিন ধৰি ৰোগাক্ৰান্ত হৈ আবদ্ধ হৈ আছিল হাতীটো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বৃদ্ধ হাতীটোক কুটে চাপৰি চিকিৎসকৰ দলে যোৱাকালি দিনৰ 12 বজাৰ পৰা চিকিৎসা চলায়। জানিব পৰা মতে ইতিমধ্যে বিশ্বনাথ জিলা বন বিষয়াকে ধৰি বন বিভাগৰ শীৰ্ষস্থানীয় বিষয়া আৰু চিকিৎসকৰ দল আহি ঘটনাস্থলীত উপস্থিত হৈছে। চিকিৎসকে উল্লেখ কৰা তথ্য অনুসৰি বৃদ্ধ হাতীটোৰ অৱস্থা সংকটজনক। আমাৰ এই গোপাল জাননী ষ্টাফে আজি ডিউটিত আহি থাকোঁতে হঠাৎ ৰাতিপুৱা টাইমতে হাতী এটা দেখি পায়। হাতীটো বহি আছিলে। তাৰপিছত হাতীটোৰ ওচৰলৈ গৈ গম পায় যে বয়সস্থ হাতী, আৰু হাতীটো বৰ্তমান লৰচৰ কৰি উঠিব চেষ্টা কৰি আছে, উঠিব পৰা নাই। তাৰপিছতে এইটো ৰেঞ্জত খবৰ দিয়ে। ৰেঞ্জৰ পৰা আমাৰ ওপৰ মহলত খবৰ দিয়া হয়। তেখেতসকলে ডক্তৰ লৈ আহে। ডক্টৰে বৰ্তমান ট্ৰিটমেণ্ট কৰিছে ধুনীয়াকৈ। এতিয়া আৰু 1 ঘণ্টামান পিছত উঠিব পাৰিব বুলি ক'লে। এতিয়া বৰ্তমান অবজাৰ্ভেশ্যনত আছে। কি হৈছে বুলি ভাবে আপোনালোকে? এইটো বয়সস্থ হাতীটো এতিয়া ঠিক ধৰিব পৰা নাই। ইয়াত তেনেকুৱা ধৰণৰ একো আমি পোৱা নাই কোনো। হাতীটো কালি আহিছে বাৰু। কালি আহি তাৰ পৰা আহি ইয়াত কি অৱস্থা হৈছে নাজানো আৰু এইটো ইমান। হ'লেও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে, তেওঁলোকে কি ব্যৱস্থা কৰিছে। বেমাৰী নে বয়স হৈছে হাতীটো? এতিয়া দেখা মতেতো বয়স হোৱা নিচিনা লাগিছে, বেমাৰী নহয় তেনেকুৱা। বয়স হৈছে কাৰণে উঠিব পৰা নাই। কিন্তু আৰু কি ক'ম, এতিয়া কাজিৰঙাৰ পৰা যিটো হাতীটো ওলাই আহিছে, আমাৰ এয়া চাওক এতিয়া মাটিমাহ শেষ কৰিছে, নহয় জানো? সেইটোলৈ আমি কোৱা নাই আৰু। গতিকে সি বয়সতে কি পৰি গৈছেনে, বেমাৰীতে পৰি গৈছেনে, এইটো আমিতো কি ক'ম। হাতী কিমান আহিছিলে? হাতীটোতো বহুত আহিছে, বহুত অনিষ্ট কৰিছে। কিন্তু এতিয়া কি ক'ম আমি, এতিয়া আমাৰ ক'বলৈ আৰু বাকী নাই। এতিয়া ধৰক কাজিৰঙা হেৰি আছেই, ইয়াতে লগতে আছেই, আৰু এতিয়া আমি ক'বলৈ বাকী নাই। এতিয়া আমি বেমাৰী নে বা এই বয়সতে হৈছেনে, সেইটোলৈ আমি এইটো ক'ব নোৱাৰোঁ। কি কাৰণত হৈছে এইটোতো আমি ক'ব নোৱাৰোঁ। কি কাৰণত পৰি আছে এইটো এতিয়া নহয় জানো, তেখেতলোকে জানিব। এতিয়া আমি কেনেকৈ ধৰিম। গহপুৰৰ পৰা বিপুল হীৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।